18 ছেপ্টেম্বৰত বছৰৰ দ্বিতীয় আৰু অন্তিম চন্দ্ৰগ্ৰহণ সংঘটিত হ'ব। এই চন্দ্ৰগ্ৰহণৰ পিছতেই হীৰাৰ দৰে ভাগ্য জিলিকিব এই 5 ৰাশিৰ লোকৰ। এই চন্দ্ৰগ্ৰহণ মীন ৰাশিত হ'বলৈ গৈ আছে, য'ত ৰাহু আছে। যদিও চন্দ্ৰ ৰাহুৰ সংযোগ শুভ বুলি গণ্য কৰা নহয়, কিন্তু জ্যোতিষৰ হিচাপ অনুসৰি 5 ৰাশিৰ বাবে ই অতি শুভ হ'ব। চন্দ্ৰগ্ৰহণৰ ফলত কোনবোৰ 5টা ৰাশিৰ চহকী হ'বলৈ গৈ আছে জানো আহকচোন। চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ বৃষ ৰাশিৰ ওপৰত। আপোনাৰ ৰাশিৰ পৰা 11 নং স্থানত চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে। এনে পৰিস্থিতিত বৃষ ৰাশিত চন্দ্ৰ থকা লোকৰ আয় বৃদ্ধি হোৱা দেখা যাব। এই সময়ছোৱাত আপুনি হঠাতে আৰ্থিক লাভ কৰিব পাৰে। লগতে আপোনাৰ কেৰিয়াৰত বহুতো শুভ সুযোগ পাবলৈ গৈ আছে। এই সময়ছোৱাত আপোনাৰ বন্ধুসকল আপোনাৰ বাবে অতি উপযোগী হ'বলৈ গৈ আছে। তেওঁলোকৰ সহায়ত আপোনাৰ সকলো কাম সম্পূৰ্ণ হ'ব। তদুপৰি আপোনাৰ পৰিয়ালৰ সহায়ত আৰ্থিক সা সুবিধাও লাভ কৰিব পাৰিব। মিথুন ৰাশিত চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ। মিথুন ৰাশিৰ পৰা 10ম স্থানত চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে। এনে পৰিস্থিতিত দীৰ্ঘদিন ধৰি মিথুন ৰাশিৰ লোকৰ জীৱনত চলি থকা সমস্যাবোৰ এতিয়া শেষ হ'ব। আপোনাৰ ধন সম্পত্তিও বাঢ়িব। আপোনাৰ কেৰিয়াৰত নতুন অধিকাৰ পাব পাৰে। লগতে বিবাহিত লোকে শহুৱেকৰ পৰা সুবিধা লাভ কৰিব পাৰে। চন্দ্ৰগ্ৰহণৰ প্ৰভাৱৰ পৰা ব্যৱসায়িকসকলে বিপুল সুবিধা লাভ কৰিব। এই সময়ছোৱাত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। বৃশ্চিক ৰাশিৰ ওপৰত চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ। এই চন্দ্ৰগ্ৰহণ বৃশ্চিক ৰাশিৰ 5ম স্থানত হ'বলৈ গৈ আছে। এনে পৰিস্থিতিত যিসকলে বহিৰাজ্যলৈ গৈ পঢ়া শুনা কৰিব বিচাৰে, তেওঁলোকে এই সময়ছোৱাত নিজৰ ইচ্ছা পূৰণ কৰিব পাৰে। লগতে অভিভাৱকসকলে সন্তানৰ পৰা কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে। ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিবলৈ গৈ আছে। এই সময়ছোৱাত ঘৰ আৰু বাহনৰ সুখো পাব পাৰি। কেৰিয়াৰত থকা দক্ষতাৰ বাবে কেৰিয়াৰত পদোন্নতিও পাব পাৰে। ধনুৰাশিৰ ওপৰত চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ। ধনুৰাশিৰ 4ৰ্থ স্থানত চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে। এনে পৰিস্থিতিত এই সময়ছোৱা ধনুৰাশিৰ লোকসকলৰ বাবে আৰ্থিকভাৱে অতি উত্তম হ'বলৈ গৈ আছে। এই সময়ছোৱাত আপোনাৰ সকলো আৰ্থিক সমস্যাৰ অন্ত পৰিব। হঠাৎ আৰ্থিক লাভো হ'ব পাৰে। লগতে বিবাহিত লোকে শহুৰেকৰ পৰা সম্পত্তি বা আৰ্থিক সুবিধা লাভ কৰিব পাৰে। কেৱল এয়াই নহয়, মাটি আৰু সম্পত্তিৰ সৈতে জড়িত আপোনাৰ এটা ডাঙৰ কথা হয়তো চূড়ান্ত হ'ব। লগতে এই সময়ছোৱাত আপুনি আপোনাৰ পৰিয়াল আৰু মাতৃৰ পৰা সম্পূৰ্ণ সহায় পাব পাৰিব। কুম্ভ ৰাশিৰ ওপৰত চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ। কুম্ভ ৰাশিৰ পৰা দ্বিতীয় গৃহত চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে। এনে পৰিস্থিতিত এই সময়ছোৱাত কুম্ভ ৰাশিৰ লোকে তেওঁলোকৰ বাক্যৰ পৰা যথেষ্ট উপকাৰ লাভ কৰিব। ইয়াৰ উপৰিও এই সময়ছোৱাত আপোনাৰ বেংকৰ বেলেন্সো যথেষ্ট বৃদ্ধি পাব। আপোনাৰ মধুৰ কথাৰ জৰিয়তে আপুনি আপোনাৰ কেৰিয়াৰত বহুতো সুবিধা লাভ কৰিব পাৰে। বাহনৰ আনন্দও পাব পাৰে। প্ৰিয় বন্ধুসকল, এই প্ৰতিবেদন কেৱল ইণ্টাৰনেটৰ উপলব্ধ তথ্যৰ ওপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবে আপোনালোকক ভিডিঅ' যোগেৰে আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাই যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।